প্ৰথম কথাটো হ'ল যে কংগ্ৰেছৰ স্থিতি সম্পৰ্কত আমি অৱগত নহয়, তেওঁলোকে কি মানে ভৱিষ্যতৰ ৰণকৌশল কি কৰিব। আমি উপনিৰ্বাচনৰ পিছত যেতিয়া আমি বিৰোধী আন ৰাজনৈতিক দলসমূহ একত্ৰিত কৰি ৰাখিবৰ কাৰণে প্ৰয়াস কৰি অসম সন্মিলিত মৰ্চাক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে নতুন সভাপতিৰ দায়িত্ব দি আমি গোটেই মিত্ৰজোঁটটো একত্ৰিত কৰি ৰাখিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু সেইকাৰণে তাৰ পৰৱৰ্তী দিনসমূহত আমি 2026 চনৰ নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে তেনে পৰিস্থিতিত আমি বিজেপিক প্ৰতিহত কৰাৰ যিখন ৰাজনৈতিক যুঁজ এইখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে অহা কাইলৈ গুৱাহাটীৰ লিলি হোটেলত 4 বজাৰ পৰা যি বৈঠক আমি আহ্বান কৰিছোঁ, এই আহ্বানত এই সভাতে আমি পৰৱৰ্তী দিনৰ ৰণকৌশল সম্পৰ্কত আমি এটা পৰ্যালোচনা কৰিম আৰু সিদ্ধান্তও গ্ৰহণ কৰিম কেনেকৈ আগবঢ়াটো উচিত হ'ব। কাৰণ আমাৰ সকলোৰে লক্ষ্য 26ত বিজেপিক পৰাভূত কৰিব লাগে আৰু তাৰ কাৰণে ৰণকৌশল কি হ'ব, একতাৰ প্ৰয়োজনীয়তা কিমান, সাম্প্ৰতিক সময়ত বাস্তৱ পৰিস্থিতি কি, সেই কথাটো সকলোৱে অনুধাৱন কৰিছে নাই, কংগ্ৰেছৰ শেহতীয়া উপনিৰ্বাচনত ভূমিকা কি, তেওঁলোকে কি দৃষ্টিভংগী ল'ব খুজিছে, সকলো ধৰণৰ কথা বতৰা পৰ্যালোচনা হ'ব। গতিকে এই সভাখন মূলতঃ কংগ্ৰেছক বাদ দি অসম সন্মিলিত মৰ্চাৰে সভা। কাৰণ আমি এই মিত্ৰজোঁট অসম মিত্ৰজোঁট গঠন কৰাৰ পাছত আমি কেতিয়াও বহা নাছিলোঁ। গতিকে এতিয়া যিহেতু সময় আহিছে, কাৰণ 26লৈ বৰ বেছি দিন নাই, বিজেপিয়ে অতি পেচাদাৰী মানসিকতাৰে তেওঁলোকে কাম কাজ কৰে, আপোনালোকে সকলোৱে জানে। আৰু ইতিমধ্যে তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিছে বা কাম কাজতো তেওঁলোকে জঁপিয়াই পৰিছে। গতিকে তেনেকুৱা এটা সময়ত আমি পৃথিৱীৰ আটাইতকৈ ধনী ৰাজনৈতিক দল বুলি কয় বিজেপিক, তাৰ উপৰিও তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ বিভাজনৰ ৰাজনীতি আছে, শেহতীয়াকৈ এটা ৰাজনীতি তেওঁলোকে আৰম্ভই কৰিছে, সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব, প্ৰলোভন দিব, বিভাজন আনিব। তেনে প্ৰেক্ষাপটত আমি তেওঁলোকক পৰাভূত কৰিবলৈ হ'লে আমাৰ মূল শক্তিটো কি, এইটো আমি সকলোৱে পৰ্যালোচনা কৰিব লাগিব। আমি একতাটো আমাৰ মূল শক্তি হয়নে নহয়, আমি কেনেকৈ বিৰোধীৰ ভোট এটাও বিভাজন নোহোৱাকৈ কেনেকৈ বিজেপিক পৰাভূত কৰিবৰ কাৰণে প্ৰয়োজনীয় ৰণকৌশল তৈয়াৰ কৰিব পাৰোঁ, সকলো কথা আমি কালি আলোচনা কৰিম আৰু সকলো দলৰ নেতাসকলে তেওঁলোকে নিজৰ দিহা পৰামৰ্শ দিব। গতিকে কালি সভাখন আচলতে আমি পৰৱৰ্তী দিনৰ 26 বা পঞ্চায়ত নিৰ্বাচন বা সামূহিকভাৱে বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল সম্পৰ্কতে বিশেষ আলোচনা হ'ব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।